বিটিচিত এইবাৰ বিপিএফে গঠন কৰিব পৰিষদ 20খনকৈ অধিক আসন পাবলৈ সক্ষম হ'ব বিপিএফে এই দাবী বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী বাক্সাৰ 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বনমালী বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে হাগ্ৰামা মহিলাৰী বাগানপাৰা পৰিষদীয় নিৰ্বাচনৰ বাবে একাংশ মহিলাই ওলাই অহা বাবে বিপিএফ দললৈ এইবাৰ লক্ষ্মী আহিছে যেতিয়া আমাৰ জয় নিশ্চিত বুলিও মন্তব্য কৰে হাগ্ৰামাই বিগত 5 বছৰে বিটিআৰৰ মহিলাসকলক প্ৰবঞ্চনা কৰিছে প্ৰমোদ বড়োৱে পাপ লাগিব প্ৰমোদ বড়োৰ বাগানপাৰাত বিজেপিয়ে জয়ী হোৱাৰ বাবে ৰেখা ৰাণীক প্ৰক্ষেপ কৰা নাই বুলিও মন্তব্য হাগ্ৰামাৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰী হাৰিব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে বাগানপাৰা সমষ্টি হিচাপে যেটো আগন্তুক যেটো নিৰ্বাচন বিটিচি নিৰ্বাচন 22 তাৰিখত যেটো হ'ব ইয়াৰে আমাৰ আজি ভাল এটা মিটিং হৈ গ'ল আৰু সমষ্টি ওয়াইজত যেটো মিটিং এই বাগানপাৰা হিচাপে মই যেটো দেখিবলৈ পাইছে আজি বেলেগ দিনতকৈ ইয়াৰ মানুহৰ যেটো সমাগম সেইটো বেছি আৰু বাগানপাৰা সমষ্টি হিচাপে যিমান জাতি জনগোষ্ঠী আছে আপুনি চাওক বৰণীয়া হিচাপে আছে মদাহী আছে নাথযোগী আছে মুছলিম আছে বড়ো আছে গোৰ্খা আছে আদিবাসী আছে অৰ্থাৎ যিমান জাতি জনগোষ্ঠী আছে সবে আহিছে আৰু আমি যেটো দেখিবলৈ পাইছে ইয়াত মানে ম্যাক্সিমাম মহিলা ওলাই আহিছে মহিলা ওলাই আহা মানে আপুনি ধৰি লওক ইয়াতে লক্ষী লাগিছে আৰু আমি বাগানপাৰা সমষ্টি হিচাপে 100% আমি আজি জিকিছে বুলি আমি ডিক্লেয়াৰ দিব পাৰো আমি ডিক্লেয়াৰ দিছে স্পষ্ট কথা আৰু আমি 3-4 দিনৰ ভিতৰত আমাৰ ইস্তাহাৰটো প্ৰকাশ কৰিব মানে ৰিলিজ কৰি দিম এই ইস্তাহাৰত আমাৰ সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই আমি বিপিএফ দলে কেনেকৈ কাম কৰিব সেইটো বিষয়লৈ গোটেই স্পষ্ট আছে অতি সোনকালে এই ইস্তাহাৰটো ৰিলিজ হ'ব তেতিয়া আৰু বিটিচি বাকী ৰাইজে আৰু বেছিকৈ স্পষ্ট হ'ব যে সঁচাকৈ বিপিএফে চৰকাৰ হোৱাৰ পিছত কি কাম কৰিবলৈ হাতত লৈছে এইটো আৰু বেছিকৈ স্পষ্ট হ'ব নাই চৰকাৰ বনাবৰ কাৰণে 21টা লাগে আমি কৈ আছো 20+ আমি পাম মুঠতে বিপিএফে চৰকাৰ বনাব চন্দন ব্ৰহ্ম কাম নাই চন্দনক মই কি বুলি কয় আমি যেহেতু চৰকাৰ বনাব ইয়াৰ পিছত মই তাক কালচাৰেলৰ প্ৰেচিডেণ্ট দিব বিচাৰিছো এইটোৱে প্ৰমোদ বড়ো ছুইজাৰলেণ্ডত থাকিব খাম্পাও হাৰিব চন্দনো হাৰিব প্ৰমোদো হাৰিব চব হাৰিব কাটি ৰাতি নাই তাৰ এই ৰাতি পইচা বিলাবতো এই পইচাটো আমাৰ ৰাইজে আমাৰ বিপিএফ সাপোৰ্টাৰসকলে ল'ব খাব কিন্তু ভোট দিয়া সময়ত বিপিএফক দিব কিন্তু বিজেপি থাকিবনে বিপিএফৰ লগত চৰকাৰত বিজেপি থাকিবনে কেনেকৈ বিজেপি থাকিব আমি অকলে ইলেকশ্যন খেলিছে কাৰো লগত বন্ধু নাই বিপিএফ সিংগল কিন্তু বিজেপি যদি কয় আমাৰ বছৰ ৰাখক কেতিয়া ৰাখিবনে কোনে কৈছে বিজেপি যদি কয় কোৱা নাইতো মিমিক্ৰি আৰ্টিষ্টৰ ৰূপত হাগ্ৰামা মহিলাৰী ৰূপজ্যোতি কেনেকুৱা কথা কয় ৰূপজ্যোতিয়ে ৰূপজ্যোতি কুৰ্মীৰ মিমিক্ৰি কৰিও আমোদ দিয়ে হাগ্ৰামাই ইয়াৰ উপৰিও হাগ্ৰামাক শুকুৰ আলীৰ লগত চন্দন ব্ৰহ্মই তুলনা কৰা সন্দৰ্ভতো হাগ্ৰামাই মন্তব্য কৰে শুকুৰ আলী চিনি নাপায় মই এই চন্দন নিচিনা মানুহ চন্দন নিজে শুকুৰ আলী হ'ব পাৰে মই কোনো শুকুৰ আলী মই চিনি নাপায় চন্দনক মই মুঠতে চৰকাৰ বনাব ইয়াক মই অত্যাচাৰ নকৰিম চিন্তা নাই তাক কালচাৰেল প্ৰেচিডেণ্ট দিব
নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিক নৰ্থ ইষ্ট।